নমস্কাৰ, আজি মই বনাব লৈছোঁ কচু শাক। গেছত কেৰাহী এখন গৰম কৰি তাত ক'লা জিৰা অকণমান দি অকণমান জুই ফুটিব দিছোঁ। ইফালে কচু শাক কেইটামান বুট কেইটামান বইল কৰি তাত জলকীয়া, নিমখ, জিৰা গুড়ি, অলপ ধনিয়া গুড়ি, অলপ হালধি দি একেলগে লৈছোঁ। এইফালে কেৰাহীত ক'লা জিৰাৰ লগত অকণমান আদা থেতেলিয়াই দিয়া হ'ল। আদাখিনি ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। তাৰ পাছত সেই কচুখিনি কেৰাহীত দি দিব লাগিব। তাৰপিছত অকণমান লৰাই ঢাকোন এখন মাৰি দিব লাগিব। যিহেতু কচু শাক মানুহে বহুত ধৰণে খায়, আমি বেংগলী মানুহে এনেকুৱাও খাওঁ, সেইবাবে আমি বেংগলী ষ্টাইলত আজি কচু শাক বনাইছোঁ। আপোনালোকৰ ভাল লাগিলে এবাৰ ট্ৰাই কৰি চাব। তাৰপিছত ঢাকোন এখন মাৰি দিম। কচুটো হোৱাৰ পাছত চেনি অকণমান দি আৰু শেষত ঘিউ অকণমান ঢালি নমাই ল'ব লাগিব। আমাৰ কচু শাক হৈ গ'ল। আমাৰ কচু শাকেৰে দি এবাৰ ট্ৰাই কৰি চাব দেই।